নমস্কাৰ, মই চন্দ্ৰকমল স্বাগতম জনাইছোঁ আপোনালোকক এই ইউটিউব চেনেলটোলৈ। আজি 8 নৱেম্বৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে আছাম ট্ৰিবিউন নিউজ পেপাৰত কেইবাখনো নটিছ পাব্লিছ হৈছে। আহক আমি নটিছসমূহ এফালৰ পৰা চাই যাওঁ। প্ৰথম নটিছখন আহিছে আপোনাৰ আছাম ট্ৰাইবছ এণ্ড আদিবাসী ৱেলফেয়াৰ। আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ডেট দিছে আপোনাৰ 11 নৱেম্বৰ আৰু সময় দিছে 10 বজাৰ পৰা 5 বজালৈ। আৰু ভেনুটো চাই লওক, ডাইৰেক্টৰেট অফ টি ট্ৰাইবছ এণ্ড আদিবাসী ৱেলফেয়াৰৰ পৰা। ডকুমেণ্টছ যি লাগে সেইখিনি চবৰে ছেমেই হয়, আগতে যি কৈ আহিছে সেইখিনিয়ে লাগিব। আৰু লিষ্টসমূহ আপোনাৰ ৱেবছাইটত তেওঁলোকে আপলোড কৰিব। আৰু যিসকলে 11 নৱেম্বৰত ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে যাব নোৱাৰিব, তেওঁলোকে 13 নৱেম্বৰত ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে যাব পাৰিব। এতিয়া নেক্সট নটিছখন চাওঁ। নেক্সট নটিছখন আহিছে আপোনাৰ ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ পৰা। আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে ডেট দিছে 12 নৱেম্বৰ 11 বজাৰ পৰা। অফিচ অফ দি চিফ ইঞ্জিনিয়াৰ ইৰিগেশ্যন ডিপাৰ্টমেণ্ট। ডকুমেণ্টছ ছেম আছে, আপোনালোকে এবাৰ চাই ল'ব ইয়াত। তাৰপিছত নেক্সট নটিছখন চাওঁ এবাৰ। এইখন নটিছ আহিছে আপোনাৰ বৰ্ডাৰ প্ৰটেকশ্যন এণ্ড ডেভেলপমেণ্ট আছাম, উদয়নগৰ, কইনাধৰা, খানাপাৰা। এইটো আপোনাৰ ড্ৰাইভাৰ পোষ্টৰ কাৰণে এইখন নটিছ হয়। ইয়াত কৈছে ভেনু চাই লওক, ডাইৰেক্টৰেট অফ বৰ্ডাৰ প্ৰটেকশ্যন এণ্ড ডেভেলপমেণ্ট আছাম, উদয়নগৰ, কইনাধৰা। 11 নৱেম্বৰত হ'ব 10 বজাৰ পৰা। ডকুমেণ্টছ ছেম হয়, খালি ইয়াত আপোনালোকে ড্ৰাইভিং লাইচেঞ্চখন লাগিব। আৰু কেণ্ডিডেট লিষ্টখন আপোনালোকে তেওঁলোকৰ অফিচিয়েল ৱেবছাইটত আপলোড কৰিব। আৰু যিসকলে 11 তাৰিখে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে যাব নোৱাৰিব, তেওঁলোকে 12 নৱেম্বৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে যাব পাৰিব। নেক্সট নটিছখন চাওঁ। এইখন নটিছ আহিছে আপোনাৰ ডাইৰেক্টৰ অফ ছইল কনজাৰ্ভেশ্যনৰ পৰা। ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ডেট দিছে 12 নৱেম্বৰ আৰু সময় 9:30 বজাৰ পৰা 5 বজালৈ। আৰু ভেনু চাই লওক, কনফাৰেন্স হল অফ ডাইৰেক্টৰেট অফ ছইল কনজাৰ্ভেশ্যন আছাম, 4th ফ্ল'ৰ, ভূমি সংৰক্ষণ ভৱন, RG বৰুৱা ৰোড, গুৱাহাটী। কণ্টেক্ট ডিটেইলছো দিছে, ইয়াৰ ফোন নাম্বাৰ, কিবা ইনকুৱাৰী থাকিলে আপোনালোকে ফোন কৰি সুধি ল'ব পাৰিব। আৰু এইখিনি ডকুমেণ্টছ যি লাগে এবাৰ চাই ল'ব ইয়াতে। আৰু যিসকলে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে 12 তাৰিখে যাব নোৱাৰিব, তেওঁলোকে 13 তাৰিখে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে যাব পাৰিব। তাৰপিছৰ নটিছখন আহিছে আপোনাৰ এডিশ্যনেল কমিশ্যনাৰ অফ এক্সাইজৰ পৰা। ইয়াত আপোনাৰ ক্লাছ 3 জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে ইয়াত ৰোল নাম্বাৰ দি থোৱা আছে। এইটো আপোনাৰ 13 নৱেম্বৰত হ'ব 11 বজাৰ পৰা। অফিচ অফ দি কমিশ্যনাৰ অফ এক্সাইজ আছাম, হাউচ ফিট কমপ্লেক্স, দিছপুৰ। এইটো আপোনাৰ ভেনুটো। আৰু এইটো হৈছে ক্লাছ 3 এছিষ্টেণ্ট ইনস্পেক্টৰ অফ এক্সাইজ। এইটো 13 নৱেম্বৰতে হ'ব 11 বজাৰ পৰা। আৰু অফিচ অফ দি কমিশ্যনাৰ অফ এক্সাইজ আছাম, হাউচ ফিট কমপ্লেক্স, দিছপুৰ 6। দুটা ভেনু ছেমেই হয়, ডকুমেণ্টছ ছেম আছে, আপোনালোকে এবাৰ চাই ল'ব। এবাৰ নেক্সট নটিছখন চাওঁ। এইখন নটিছ আহিছে আপোনাৰ ডাইৰেক্টৰ অফ ইনফৰমেশ্যন পাব্লিক ৰিলেশ্যন। ইয়াত আপোনাৰ নেম অফ পষ্ট দিছে গ্ৰেড 3, গ্ৰেড 4 আৰু কেণ্ডিডেট চিলেক্টেড আণ্ডাৰ PWD কেটেগৰী। ডেট আপোনাৰ 10 নৱেম্বৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, সময় আপোনাৰ 10 বজাৰ পৰা। ভেনুটো চাই লওক, ডাইৰেক্টৰেট অফ ইনফৰমেশ্যন এণ্ড পাব্লিক ৰিলেশ্যন আছাম, লাষ্ট গেট, দিছপুৰ। আৰু কৈছে যিসকল গ্ৰেড 3 হয় তেওঁলোকে পুলিন ডেকা জুনিয়ৰ ডাইৰেক্টৰ, তেওঁলোকে আপোনালোকে ৰিপৰ্ট কৰিব লাগিব। আৰু যিসকল ক্লাছ 4 পষ্টৰ হয় তেওঁলোকে শ্ৰী ৰতন সাউদ, ডেপুটি ডাইৰেক্টৰ, তেওঁলোকক ৰিপৰ্ট কৰিব লাগিব। ডকুমেণ্টছখিনি অলমষ্ট ছেম হয়। আৰু ইয়াত কৈছে হু কেনট এটেণ্ড ডকুমেণ্ট ভেৰিফিকেশ্যন অন 10 নৱেম্বৰ, 10 তাৰিখে যিসকলে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে যাব নোৱাৰিব, তেওঁলোকে আপোনালোকে 11 তাৰিখে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে যাব পাৰিব। এখন নটিছ কৰিছিলে ডাইৰেক্টৰ অফ ইনফৰমেশ্যন এণ্ড পাব্লিক ৰিলেশ্যনৰ আছিলে। নেক্সট নটিছখন চাওঁ। এইখন নটিছ আপোনাৰ চেৰিকালচাৰৰ পৰা আহিছে। ইয়াত আপোনাৰ গ্ৰেড 3 জুনিয়ৰ এছিষ্টেণ্ট ৰোল নাম্বাৰ দি আছে, আৰু গ্ৰেড 4 পিয়ন চকীদাৰ ৰোল নাম্বাৰ আছে। ভেনুটো চাই লওক, ডাইৰেক্টৰেট অফ চেৰিকালচাৰ আছাম, ৰেশম নগৰ, খানাপাৰা। আৰু ডেট 10 নৱেম্বৰত হ'ব 11 বজাৰ পৰা। দ্য কেণ্ডিডেট হু কেনট এটেণ্ড দি ডকুমেণ্ট ভেৰিফিকেশ্যন অন 10 নৱেম্বৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিবলৈ যাব নোৱাৰিব, তেওঁলোকে 11 তাৰিখে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে যাব পাৰিব। আৰু সময় দি থোৱা আছে আপোনাৰ 11 বজাৰ পৰা হ'ব। ডকুমেণ্টছখিনি ছেম আছে, এবাৰ চাই ল'ব। নেক্সট নটিছখন চাওঁ। এইখন নটিছ আহিছে আপোনাৰ জইণ্ট ছেক্ৰেটেৰী টু দি গভৰ্ণমেণ্ট অফ আছাম, ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টৰ হয় এইখন। ডেট দিছে আপোনাৰ 11 নৱেম্বৰ, সময় আপোনাৰ 11 বজাৰ পৰা হ'ব। ভেনুটো চাই লওক, অফিচ অফ দি কমিশ্যনাৰ অফ ট্ৰান্সপৰ্ট, পৰিবহণ ভৱন, জৱাহৰ নগৰ, খানাপাৰা। ডকুমেণ্ট ছেম হয়, যি লাগে। নেক্সট নটিছখন এবাৰ চাওঁ। এইখন নটিছ আপোনাৰ আহিছে কমিশ্যনাৰ অফ ট্ৰান্সপৰ্ট আছাম। ইয়াত আপোনাৰ গ্ৰেড 3 কোৱালিফিকেশ্যনৰ কাৰণে দিছে, যি গ্ৰেড 3 আপোনাৰ হাই ছেকেণ্ডেৰী কোৱালিফিকেশ্যন। আৰু ডেট দিছে 11 নৱেম্বৰ আৰু 12 নৱেম্বৰ, দুদিন দিছে। সময় 10:30 বজাৰ পৰা 3 বজালৈ। অফিচ অফ দি কমিশ্যনাৰ অফ ট্ৰান্সপৰ্ট আছাম, পৰিবহণ ভৱন, জৱাহৰ নগৰ, খানাপাৰা। গ্ৰেড 3 কোৱালিফিকেশ্যন হাই ছেকেণ্ডেৰী ইকুইভেলেণ্ট এক্সাম অৰ উইথ ড্ৰাইভিং লাইচেঞ্চ। 12 নৱেম্বৰ তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, সময় 10:30 বজাৰ পৰা 3 বজালৈ। ভেনু ছেম হয়।
আৰু গ্ৰেড 4 কোৱালিফিকেশ্যন ক্লাছ 8লৈকে 12 নৱেম্বৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব 10:30 বজাৰ পৰা 3:30 বজালৈ ভেনু চেম হয় আৰু যি ডকুমেণ্টছ লাগে ইয়াত আছে আপোনালোকে এবাৰ চাই ল'ব ডকুমেণ্টছ চেমেই আছে চবৰে বেলেগ কাৰণে আৰু ইয়াত কৈছে who cannot attend the document verification on 11 and 12 November due to genuine reason will be allowed attend documentary evidence only on 13 November 13 নৱেম্বৰত আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব পাৰিব যিসকলে 11 আৰু 12 নৱেম্বৰত ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে যাব নোৱাৰে তাৰপিছত এখন নেক্সট নটিছখন এইখন আহিছে ডাইৰেক্টৰেট অফ মিউজিয়াম আছাম ইয়াৰ পৰা নটিছখন আহিছে এইখন ক্লাছ 3 পোষ্টৰ কাৰণে হয় নটিছখন আৰু ক্লাছ 4 কাৰণেও তেওঁলোকে ছেপাৰেটকৈ পাব্লিছ কৰিছে ডাইৰেক্টৰেট অফ মিউজিয়াম ডেটছ অফ 10 নৱেম্বৰ সময় 10:30 বজাৰ পৰা অফিচ অফ দি ডাইৰেক্টৰ মিউজিয়াম আছাম GNB ৰোড আমবাৰী ইয়াত আপোনালোকৰ যি ডকুমেণ্টছ লাগে ইয়াত দিয়া আছে এবাৰ চাই ল'ব ৰোল নাম্বাৰ নেম চব দিয়া আছে নেক্সট নটিছখন চাওঁ এইখন নটিছ আহিছে আপোনাৰ ৱেলফেয়াৰ অফ মাইনৰিটিজ এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ পৰা আপোনাৰ ডেটটো হৈছে আপোনাৰ 11 নৱেম্বৰ 2025 আৰু টাইম আপোনাৰ 10 বজাৰ পৰা 5 বজালৈ ডাইৰেক্টৰেট অফ মাইনৰিটি এফেয়াৰ্ছ এণ্ড চাৰ এৰিয়াজ আছাম হাউচ নম্বৰ 247 হেঙেৰাবাৰী ৰোড নিয়াৰ শংকৰদেৱ নামঘৰ দিছপুৰ ইয়াত আপোনালোকৰ কণ্টেক্ট ডিটেইলছো দিয়া আছে যদি কিবা ইনকুৱাৰী থাকে আপোনালোকে ফোন কৰি সুধি ল'ব পাৰিব এয়া আপোনালোকৰ ডকুমেণ্ট যি লাগে এবাৰ চাই ল'ব আৰু যিসকলে 11 নৱেম্বৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে যাব নোৱাৰে তেওঁলোকে 13 নৱেম্বৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে যাব পাৰিব নেক্সট নটিছখন চাওঁ এইখন নটিছ আহিছে আপোনাৰ ইণ্ডিজিনিয়াছ এণ্ড ট্ৰাইবেল ফেথ এণ্ড কালচাৰৰ পৰা ইয়াত আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন দিব আপোনাৰ 10 নৱেম্বৰৰ পৰা হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন সময় আপোনাৰ 10:30 বজাৰ পৰা ভেনুটো চাই লওক অফিচ অফ দি ডাইৰেক্টৰেট অফ ইণ্ডিজিনিয়াছ এণ্ড ট্ৰাইবেল ফেথ কালচাৰ আৰু এইখন আপোনাৰ ফৰ ক্লাছ 3 পোষ্টৰ কাৰণে দিছে ডকুমেণ্ট যি লাগে ইয়াত চাই ল'ব এবাৰ আৰু কিবা যি ইনকুৱাৰী থাকে আপোনালোকে এই নাম্বাৰটোত কল কৰি সুধি ল'ব পাৰিব আৰু কৈছে যিসকলে 10 নৱেম্বৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে যাব নোৱাৰে তেওঁলোকে 11 নৱেম্বৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে যাব পাৰিব এইখন কোনে দিছিলে ইণ্ডিজিনিয়াছ এণ্ড ট্ৰাইবেল ফেথ এণ্ড কালচাৰ তাৰপিছত এইখন আপোনাৰ শেষৰখন নটিছ এইখন আহিছে ডাইৰেক্টৰেট অফ মিউজিয়াম আছাম ইয়াত আপোনাৰ এইখন ক্লাছ 4 পোষ্টৰ কাৰণে হয় আৰু ক্লাছ 3খন আগত আছিলে ডেটটো দিছে আপোনাৰ 10 নৱেম্বৰ 2025 সময় 10:30 বজাৰ পৰা অফিচ অফ দি ডাইৰেক্টৰ অফ মিউজিয়াম আছাম GNB ৰোড আমবাৰী গুৱাহাটী ইয়াত আপোনালোকৰ যি ডকুমেণ্টছ আছে ইয়াত এবাৰ চাই ল'ব ভালদৰে চবৰে চেমেই আছে ডকুমেণ্টছ আৰু কিবা যি ইনকুৱাৰী থাকে আপোনালোকে এই নাম্বাৰটোত কল কৰি সুধি ল'ব পাৰিব এইখনেই আছিলে আপোনালোকৰ আজিৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ নটিছ বাকী যি ডকুমেণ্টছ আৰু আহিব নটিছ মই আপোনালোকক সেইকমে প্ৰভাইড কৰি যাম যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ময়ো আপোনালোকৰ দৰে গ্ৰেড 3 এক্সাম যিটো ফাৰ্ষ্ট এডি হৈছিল তাতে পাছ কৰিছিলোঁ এই চেনেলটো অকল আপোনালোকক নটিচেই প্ৰভাইড নকৰোঁ বাকী আপোনালোকে চাকৰি জইন কৰাৰ পিছত যি আপোনালোকৰ ছাপোৰ্ট লাগে সেয়াও ছাপোৰ্ট কৰিম সেইবাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব আপোনালোকে ধন্যবাদ